নমস্কাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল অংগনবাড়ী কৰ্মী সহায়িকাৰ লগতে মিনি কৰ্মীসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় আপডেট দিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাৰ বাইদেউসকল আপোনালোক সকলোৱে নিশ্চয় অৱগত যে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীসকলৰ যি বহুদিনীয়া দাবী অৰ্থাৎ আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে যি তেওঁলোকৰ দাবীসমূহ ইমান দিন ধৰি কৰি আহিছে, কিন্তু এতিয়ালৈকে আমাৰ অসম চৰকাৰ তথা আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোনো ধৰণৰ ভাল এটা বিশেষ পদক্ষেপ লোৱা নাই। এতিয়া বৰ্তমান আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই আমাৰ মুখ্যমন্ত্ৰীক বিচাৰি এটা বিশেষ আবেদন দিবলগীয়া হৈছে আৰু এই আবেদনটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ছাৰ বাইদেউসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই আমাৰ মুখ্যমন্ত্ৰীক বিচাৰি এটা বিশেষ আবেদন প্ৰদান কৰিছে আৰু এই আবেদনখনত এনেধৰণে লিখা আছে যে প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰ দিছপুৰ গুৱাহাটী আৰু মেইন যোনটো বিষয়বস্তু হৈছে সেই বিষয়বস্তুটো হৈছে যে সাক্ষাৎ বিচাৰি আবেদন অৰ্থাৎ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক বিচাৰিহে এই আবেদনখন কৰা হৈছে, য'ত লিখা আছে চাই সবিনয় নিবেদন এই যে অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে বহু কষ্ট স্বীকাৰ কৰি ৰাজ্যখনৰ ৰাইজ তথা চৰকাৰৰ বহু বিভাগৰ কাম কাজত যুক্ত হৈ সেৱা আগবঢ়াই আহিছে, কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই আজিলৈকে কৰ্মী আৰু সহায়িকাৰ সমস্যাবোৰ বুজিবলৈ চেষ্টাই কৰা নাই। এই সম্পৰ্কত ৰাজ্যখনৰ মুৰব্বী হিচাপে আপোনাক আমাৰ কৰ্মী আৰু সহায়িকাই ভুগি থকা সমস্যাসমূহ অৱগত কৰিব বিচাৰি আপোনাৰ পৰা সাক্ষাৎ বিচাৰিছোঁ। আশা কৰোঁ আপোনাক সাক্ষাৎ কৰাৰ সুবিধাকৰণ কৰি দিব বা সুবিধা কৰি দিব। তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় বুজি পাইছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ বিচাৰিছে। তো গতিকে আমি সকলোৱে আশা কৰিব পাৰোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে অতি শীঘ্ৰেই এই সাক্ষাতৰ ব্যৱস্থাটোৰ সুযোগ দিব, অৰ্থাৎ তেওঁলোকে আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যি দুখ সেই দুখ নিশ্চয় বুজি পাব আৰু তেওঁলোকৰ সাক্ষাতৰ এটা বিশেষ সুবিধা কৰি দিব। তো ছাৰ বাইদেউসকল আমি সকলোৱে আশা কৰিব পাৰোঁ যে আমাৰ সাক্ষাৎ হ'ব আৰু আমাৰ যি সমস্যাসমূহ এই সমস্যাসমূহ সমাধান কৰি দিব। তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। আপোনালোকে এনেধৰণৰ আপডেটবোৰ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ধন্যবাদ সকলোকে।